ফটো সহকাৰে একদম প্ৰিন্টেড কৰি একদম ধুনীয়াকে বান্ডিং কৰি আনিছে। হাজৰিকা আছে আপোনাৰ, লগতে আপোনাৰ জুবিন গাৰ্গ আছে, দুজন মহান ব্যক্তি। নমস্কাৰ সমুখী এনেকা ইউটিউব চেনেলত স্বাগতম জনালো। মানে আপোনালোকে থাৰ্ড টাইটেল দেখি গম পাইছে যে দশমতম মানে আপোনাৰ কয়াকুছি গ্ৰন্থৰ বাণিজ্য মেলা যাই আছো, আৰু এইবাৰ আপোনাৰ দ্বিতীয়বাৰ কনে ইয়াৰ আগতে প্ৰথমবাৰ গৈছিলে আপোনাৰ আপোনাৰ গমে পাইছে চোৱাবোৰে, আৰু এইবাৰ আপোনাৰ দ্বিতীয়বাৰ যাই আছো। বহুত ডাঙৰ আপোনাৰ নামনিৰ আপোনাৰ গ্ৰন্থমেলা বুলি ক'লে এইখন এখন বহুত ডাঙৰ ৰাস মানে পূজাৰ পিছত এইখন এখন গ্ৰন্থমেলা হয়, বহুত ডাঙৰ অসমৰ। গতিকে আপোনাক একদম শেষলৈ চাবস্ক্ৰাইব শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত থকা বেল আইকন টিপি অন কৰাৰ ফলতে ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ডছ। হেল্ল'। আৰু আপোনাৰ এইফালে কয়াকুছি গ্ৰন্থৰ বাণিজ্য মেলা আহিব মানে দশমতম, আৰু যোৱা বছৰ মই আহিছিলো সেই চাইডে আছিলে আপোনাৰ চকুৰ পৰা সেই চাইডে আছিলে, আৰু এইবাৰ অলপমান চাইডটো মানে বদলাই দিছে ন? এইবাৰ চাইডটো বদলাইছে, তাৰমানে আমাৰ মানুহ বহুত হয়তো তাতে অলপ কুচকাচ হয়, তাৰ কাৰণে ইয়াতে বহুত জাগা আমাৰ কালিতো দেখা পাইছে মোটামুটি 25,000 মান মানুহ হৈছে। কাজতে আমি মানে পুৰা মানে ডিচিপ্লিনত কাম করছো। হ্যাঁ, কাজতে আমার খুব ভাল লাগি আছে। তাৰমানে সঁচাকে আনন্দিত। আপোনালোকে চাওক, ঘূৰি পাক। কালি বাইদেউ কি কৈছে বৰখাৰানীৰ বিষয়ে কি কৈছে, জীৱন বোলে দেখাই নাই এনেকুৱা মেলা। কয়াকুছিত আহি তেখেতে আচৰিত পাইছে। তেখেতে এনেকে কৈছে যে বিহু ইমানে আমি কৰিলো, কিন্তু এনেকুৱা আমি শোভাযাত্ৰা কেতিয়াও দেখা নাই। মোৰ নাম মৰ্তুজালি, মোৰ ঘৰ ইয়াতে ঠেকাগাঁও, কয়াকুছিত। ঠিক আছে। আৰু এতিয়া আপোনাৰ মানে একদম ভিতৰৰ ভাগত এন্ট্ৰি কৰি আছো, যিহেতু যোৱাকালি আৰম্ভণি হৈছিলে আৰু আজি নেক্সট দিন আপোনাৰ, আৰু আজি আপোনাৰ আৰু মানুহ কম হ'ব যদিও নেক্সট অহাকালিৰ পৰা ঢেৰ মানুহ হ'ব, আৰু বহুত আপোনাৰ ধৰক কিতাপৰ দোকানৰ লগতে বাণিজ্য মেলাৰ সকলোখিনি মানে আছে আপোনাৰ। মানে যিখন গেট, মানে দশমতম যিখন গেট চাওকচোন আপোনাৰ কি সুন্দৰ বনাইছে চাওক। এইফালে চাওক আমাৰ যি মহান আপোনাৰ চাওক ডক্টৰ ভূপেন হাজৰিকাৰ পৰা জুবিন গাৰ্গ, এতিয়াই চাওক জুবিন গাৰ্গ, এনেকে সকলোবোৰ এনেকে সুন্দৰকে আঁকোৱা হৈছে। আৰু বিশেষকে এই গীটাৰখন দেখি মনত পৰিছে মানে হাউলিৰ ৰাসত দেখিবলৈ পাইছিলো এনেকুৱা গীটাৰ, আৰু এইফালে গ্ৰন্থ বাণিজ্য মেলাত দেখিবলৈ পালো। আৰু বিশেষকে জুবিন দাৰ সুন্দৰ মানে ছবি আপোনাৰ মানে একদম সকলোবোৰ মানে অংকন কৰা আছে আপোনাৰ। আৰু এতিয়া মানে ভিতৰ ভাগত এন্ট্ৰি কৰিছো, আৰু এইফালে মানে এতিয়া যাই আছো আপোনাৰ মঞ্চৰ পিনে যাই আছো, আৰু মঞ্চখন মানে কেনেকুৱা পৰিৱেশ এইবাৰ আপোনাক দেখাবলৈ চেষ্টা কৰিছো। আৰু এইখিনি ঠাই আপোনাৰ বৰ্তমান খালী মানে প্ৰগ্ৰেম আৰু এইফালে সেইভাগে গৈ আছো, কিন্তু এতিয়া আপোনাৰ এই চাইডে গতি কৰি আছো। আৰু ইয়াত আপোনাৰ মানে এখন মানে মঞ্চখনৰ পিনে যাই আছো, আৰু মঞ্চখনত আপোনাৰ মানে প্ৰগ্ৰাম দেখাই আছে কিছু বঢ়িয়াকে। আৰু ইয়াত আপোনাৰ মানে কণ মানে ভণ্টিসকলে সুন্দৰকৈ গীত প্ৰদৰ্শন কৰিব, দেৰি আছে আপোনাৰ। তথাপিও এতিয়া আমি যাত্ৰা অব্যাহত কৰো, আৰু আপোনাৰ যি বিপণী আছে, গ্ৰন্থ বিপণী হওক, আপোনাৰ বাণিজ্য মেলা দেখাই আছো আপোনালোকৰ পৰিৱেশ। আৰু চাই থাকিব আপোনাৰ আমাৰ অসমখনত মানে এটাৰ পিছত এটা মানে ভৰি থাকে, যেনেকে ৰাস গ'ল, পূজা গ'ল, পূজা গোৱাৰ পিছত মানে আপোনাৰ গ্ৰন্থ বাণিজ্য মেলা এইখন আপোনাৰ বহুত ডাঙৰ হয় আপোনাৰ নামনিৰ ভিতৰত মানে ডাঙৰ মানে। আৰু আপোনাৰ চানমাৰিতে গ্ৰন্থমেলা এখন বিৰাট পপুলাৰ, কিন্তু এইখনে আপোনাৰ একদম সমানৰ ষ্টেণ্ডাৰ্ড একদম কয়াকুছি গ্ৰন্থ বাণিজ্য মেলা। আহা একবাৰ আহিব, আৰু ইয়াত আপোনাৰ ডাষ্টবিন বহুত সুন্দৰকৈ আছে, য'ত আপোনাৰ লেতেৰা কৰিলে ইয়াত মানে থব পাৰিব সুন্দৰকে। আৰু এইফালে চাওক এটা মানে আপোনাৰ চেল্ফি পইণ্ট আছে, ত আগবাঢ়িছে আগলৈ। ত আপোনাৰ যিহেতু এইখিনি এটা ভাল লাগিছে, যিটো চেল্ফি পইণ্ট মানুহ ইয়াত মানে উঠিব পাৰে, আৰু বিশেষকে ইয়াৰ ভিতৰ ভাগত একবাৰ সোমাই যাই আছো, আপোনাক দেখাই আছো ৰ'ব। এইফালে এটা সুন্দৰ দৃশ্য চাওক আপোনাৰ। আৰু আপোনাৰ যিহেতু এই যিটো চেল্ফি পইণ্ট, মানে চেল্ফি পইণ্টত আছে আপোনালোকে থাকিব পাৰে, বিশেষকে আৰু আমাৰ যিটো জুবিন দাৰ মানে ফটো দেখাই বহুত বেছি ভাল লাগছে প্ৰত্যেকটা অনুষ্ঠানতে আপোনাৰ। আৰু এইফালে সৰু ছোৱালী ঝুলনা আছে আপোনাৰ, আৰু এইফালে জুবিন দাৰ সংগ্ৰহ কৰিছে সকলোবোৰ মানে ছবি আপোনাৰ, আৰু এনেকে আপোনাৰ ওলাই যাব পাৰিব। এইটো অফিচ মানে ভিআইপিৰ মানে যিসকল ভিআইপি মানুহ তেওঁলোকে ইয়াত বহিব মানে। এতিয়া আৰু চব দেখাই আছো না আপোনালোকক, আৰু এতিয়া মানে যাই আছো এই জুবিন দাৰ শ্ৰদ্ধাঞ্জলি মানে জনাব পাৰিব ইয়াত। আৰু এইফালে চাওক এনেকে যাই আছো ৰ'ব, গ্ৰন্থ বিপণিবোৰে যাই আছো আপোনাৰ। এইফালে চাওক বাঁহেদি আপোনাৰ বনাইছে চব বিলাক। দাদা বাঁহেদি বনাইছে না আৰু বাকী কিবা আছে? বাঁহেদি বনাইছে। হা, বাঁহ বেত আছে। বাঁহ বেত আছে। আপুনি ক'ৰ পৰা আহিছে? আমি কয়াকুছি কুৰিয়া গাঁৱৰ। আচ্ছা, কয়াকুছি কুৰিয়া গাঁৱৰ। ইয়াত সুন্দৰকে আপোনাৰ দেখিছেনে সকলোবোৰ বাঁহেদি একদম তৈয়াৰ কৰিছে। ভাল লাগিছে দেখি। আৰু আপোনালোকে আহিব, যিহেতু 22 তাৰিখলৈকে আছে ন, আহিব। আৰু ইমান ডাঙৰ এখন গ্ৰন্থ বাণিজ্য মেলাত আহি আপোনালোকে উপভোগ কৰিব, লগতে এখেতৰ পৰা ল'ব। ধন্যবাদ। ঠিক আছে। আৰু এতিয়া আপোনাৰ মানে আগলৈ যাই থাকো গ্ৰন্থ বিপণিৰ পিনে। কাঁহ বুলি ক'লে জানে, আৰু বিশেষকে আমাৰ বিনোদৰ চিনাকি মানুহ। একদম বিনোদ দা, কেনে খবৰ? অ, ইয়াতে বিক্ৰী কেনেকুৱা?
আৰু বিশেষকৈ ভাইক লগ পাইছিলো এতিয়া কেনে খবৰ ভাই ভাল 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 আৰু ভাই মোক লৈছে এই জেগালৈকে একদম মানে কয়াকুছি গ্ৰন্থ বাণিজ্য মানে সিপাৰে আছিল তো এইবাৰ ইফালে কৰলা ৰাস্তাত লগ পাইছো তো ভাল লাগিল তো আমাৰ কাহটো কিনিব একদম অৰিজিনেল কাহ হয় সঠিক এই দেখাই দিলো অসম শিল্পালয় তো আহিব ইয়াত নিশ্চয় কিনিব আহো দে ন আৰু আপোনাৰ এয়া গ্ৰন্থ বিপণী আৰু ইয়াত আপোনাৰ বহুত মানে আপোনাৰ প্ৰায় 50-60খনৰো মানে গ্ৰন্থ আছে আপোনাৰ তো আহিলে ল'ব পাৰিব এই স্পীডত পাণবজাৰ গুৱাহাটীৰ পৰা আহিছে এনেকে চব আহিছে আপোনাৰ সকলো এটা মাপ বৰপেটাৰ পৰা হৈছে আমাৰ বেলখন নলবাৰীৰ পৰা হৈছে আপোনাৰ তো সকলোবোৰ আছে গ্ৰন্থ কিন্তু গ্ৰন্থবিলাকত আজিকালি মানে খুব মানে কম দেখা গৈছে আপোনাৰ মানে দি আছে আপোনাৰ বাকী বেলখনৰ পৰা কেনে খবৰ ভাল না গ্ৰন্থত মানে এই কিতাপ বিলাক নিবলৈ মানুহ আহিছে নে একদম অলপ চলপ কম কিন্তু ধৰক কালিৰ পৰা আহি সেই হৈছে আৰু আহিব অলপ আহিব চলপ আৰু বিশেষকে জুবিন দাৰ কিতাপ কিবা জুবিন দাৰ আছে গানৰ কিতাপ আছে বিক্ৰী হৈ আছে তো আপোনালোকে জুবিন দাৰ কিতাপ নিবলৈ আহিব বিশেষকে ঠিক আছে আৰু বাকী চেল কৰিব আৰু বেলখনৰ পৰা আহিছে না বেলখৰ ধন্যবাদ দিয়ক মানে বহুত খান আপোনাৰ দোকান আছে আপোনাৰ গ্ৰন্থৰ দোকান এইফালে চাওক টেক্সিত আপোনাৰ তো একদম চাওক আৰু এইফালে চাহ খাব পাৰিব কিন্তু এতিয়া আপোনাৰ খা সময় নাই আপোনাৰ তো দেখা সময় বঢ়িয়াকে দেখাই আছো সেইকাৰণে বিক্ৰী হৈ আছে না তো আজি দ্বিতীয় দিন আপোনাৰ তো আহিলে আপোনাৰ ল'ব আৰু বহুত ইউটিউবাৰ আছে আপোনাৰ দোকান চোকান নেদেখায় কিন্তু মই কিন্তু দেখাই থাকো প্ৰতি বছৰে তো আহিব আৰু এটা ল'ব আৰু ঠিক আছে কেনে ভাই কেনে খবৰ দে তোমাৰ ঘৰ ইয়াতে নে ইফালে মণিয়াৰ দোকান আছে এয়া চব ছোৱালী মহিলাসকলো ল'ব পাৰিব দাদা কেনে খবৰ ভাল না আপোনাৰ ঘৰ ইয়াতে নে নলবাৰী তো নলবাৰীৰ পৰা আহিছে বৰপেটাৰ কয়াকুছিত তো আপোনালোকে আহিলে ল'ব কষ্ট কৰিছে আৰু এইফালে চব মণিৰ লাইনে আৰু আপোনালোকক কৈছো আগতে যে ৰাস পূজাৰ পাছত মানে এনেকুৱা এখন গ্ৰন্থ বাণিজ্য মেলাত মানে গ্ৰন্থ বাণিজ্য মেলাত মানে এনেকুৱা আপোনাৰ চব ৰাসতো ইমান ডাঙৰ হয় দে হাউলি ৰাস নলবাৰী ৰাস এনেকে বহুত ডাঙৰ হয় কিন্তু গ্ৰন্থ মেলাত মানে আপোনাৰ ইমান ডাঙৰ হয় আচৰিত ন কয়াকুছি গ্ৰন্থ মেলাত তো আপোনাৰ চানমাৰি আৰু কয়াকুছি চেম মোটামুটি ক'ব গ'লে এয়া চব ধুনীয়া দোকানে দোকান ঠিকছেতো বাৰু তো আপোনাৰ যিহেতু আনকমিং এই দোকানবোৰ মানে অহা নাই কিছু কিছু দোকান মানে ইয়াত মানে আহিব বাকী আছে ইয়াত বৰ্তমান কি দোকান আছে মানে একো গম পোৱা নাই কিন্তু আহিব আৰু নেক্সট ইয়াৰ পৰা ভিডিঅ' যোগেদি এন্ট্ৰি কৰো চাই ৰাখিব প্ৰথমতে দেখাব লাগে সেইকাৰণে প্ৰথমতে দেখাব আহিলো এই কৰিছে দোকান ইয়াত চব কিমান আছে আপোনাৰ দেখিবলৈ এতিয়া মানে চাইডটো উল্টা কৰি দিলক লাহেকে বাণিজ্য মানে ভাইটি কেনে একদম বিন্দাছ সকলো দেখা পাই আছে তোমাক আপনার নামটো কি ইউটিউবত ইয়ান দেখা ব্লগ চাবা দেয়া কৰা এইফালে আপোনাৰ চব একে একে দোকান আপোনাৰ আৰু যিহেতু আপোনাৰ কয়াকুছি গ্ৰন্থ বাণিজ্য মেলাত সকলো দেখালোৱে আৰু দেখাব বাকী আছে আপোনালোকক কিন্তু ইয়াৰ মাজতে মই কিছু দেখাই আছো আপোনাৰ লটাৰী খেলৰ কিছুমান দেখাই আছো আপোনাৰ কয়াকুছিৰ মানে দুখীয়া শ্ৰেণীৰ কাৰণে মানে দুখীয়া শ্ৰেণীৰ কাৰণে মানে আৰম্ভণি কৰিছে লটাৰী খেলৰ আপোনাৰ প্ৰথম পুৰস্কাৰ কি আছে দাদা স্কৰপিঅ আছে স্কৰপিঅ আৰু কেইখনমান প্ৰাইজ আছে আপোনাৰ 11টা প্ৰাইজ আছে আপোনাৰ মাত্ৰ দাম কিমান দাদা 100 টকা মাত্ৰ 100 টকাত ল'বলৈ পাব আৰু খেলৰ একদম শেষ তাৰিখ কোনটো 26 জানুৱাৰী ভালেখিনি দিন আছে ঠিক আছে দাদা শুভেচ্ছা জনালো ঠিক আছে আৰু আপোনাৰ আহিলে একদম নিশ্চয় ক্ৰয় কৰিব একদম কয়াকুছিৰ মানে গ্ৰন্থ বাণিজ্য মানে কাষতে আছে আপোনাৰ আৰু এতিয়া মানে আপোনাৰ আগ চাইডে যাই আছো য'ত মানে বাণিজ্য মানে আপোনাৰ চব চকী আছে আৰু আপোনাৰ দেখিছেনে তো একদম ৰাসৰ নিচিনা ফিলিংছ পায় আপোনাৰ ৰাস পূজাৰ নিচিনা আপোনাৰ দেখিছেনে এই ট্ৰেইন আহিছে আৰু এইফালে তৰা আহিছে আপোনাৰ তো একদম ৰাস বুলি ক'ব পাৰিব মানে গ্ৰন্থ বাণিজ্য মানে নহয় আপোনাৰ ৰাস বুলি ক'ব পাৰিব তাৰমানে ৰাস দেৱাৰ পিছতো মানে গ্ৰন্থ বাণিজ্য বোলা হ'ব আপোনাৰ এইফালে চব এইফালে আপোনাৰ চকুৰি আপোনাৰ চব অদ্ভুত আৰু আপোনাৰ আৰু ইয়াত যিটো মানে ৰেট এই ৰেট মাত্ৰ 50 টকা 50 টকা না বাইদেউ মাত্ৰ 50 টকাত উঠিবলৈ পাব আহক একবাৰ উঠক আৰু ঘূৰক এইটো মজা লওক বৰ্তমান আজি অলপ মানে যিহেতু সোনকাল হৈছে না অলপ দেৰিকে আপোনাৰ পাৰিব বঢ়িয়াকে তো টেনচন নাই একদম 50 টকা দিয়ক আৰু ধুনীয়াকে উঠক আৰু মজা লওক আপোনাৰ কি নৌকা একদম মানে দুলন টাইপ আপোনাৰ তো এনেকে গুলিব মাত্ৰ 50 টকাত আপোনাৰ আৰু বাকী আপোনাৰ আহিয়ে পোৱা নাই মানে এনেকুৱা আৰু আছে আপোনাৰ বহুত মানে শেষ কৰিব পৰা নাই আৰু এইখিনি ঠাই এইবাৰ যোৱা বছৰত কৰি মানে ভাল লাগিছে কাৰণ এইখিনি ঠাইত মানে অহল বহল আপোনাৰ তো ভাল লাগিছে নতুন ঠাই সৰু সৰু ভাইটিসকলক বহুত ধন্যবাদ এই গোটেই কেইজন আছে
তো ধন্যবাদ তোমালোকে সঁচা কৰিলে আৰু কয়াকুছিৰে গোটেইটা কয়াকুছিৰে হয় এতিয়া তোমালোকে সদায় চাবা আহা নেকি সদায় চাই আছে মানে একদম মজাকে আৰু ইয়াত উঠিবা না চাৰ্কাছত উঠিছো কালি আৰু উঠিছ আজি উঠিবা পাৰিলে বাকী ভাল লাগিল দে দেখালো সম্পূৰ্ণ পৰিৱেশ আৰু যিহেতু আপোনাৰ মানুহ যদি আপোনাৰ ঠেলা হেঁচা হয় তেতিয়া আপোনাৰ মানে বহুত টাইম লাগি যায় না গতিকে আপোনাৰ সম্পূৰ্ণ পৰিৱেশ দেখালো আৰু দোকান চোকান আপোনাৰ গোটেইবোৰ মানে ৰেডি হবলৈ বহুত সময় বাকী আছে আৰু আপোনাৰ যিহেতু কালি চাগে আহিব বহুত দোকান মানে আপোনাৰ আনকামিং হৈছে আপোনাৰ দেখাবলৈ আহিলো বহুত ডাঙৰ আপোনাৰ আপোনালোকে আহিব একবাৰ আহি ইয়াত খাব আপোনাৰ আৰু মই যিটো চাইডেদি আহি আছো আপোনাৰ সেই চাইডটো আপোনাৰ অলপ গ'লে মানে আপোনালোকে খোৱা হোটেল বিলাক পাব হা কেনে কৈ গৈছে নেকি তোমালোকে হয় কয়কুছি কয়কুছি আৰু যিহেতু তোমালোকৰ এইবাৰ দশমতম হৈ গ'ল ন হয় আৰু দশমতম নামে দিয়ে যদি কম হ'লেও কিন্তু অসমৰ ভিতৰত ডাঙৰ এখন গ্ৰন্থ তাৰমানে ৰাইজে আলিৰ ৰাসৰ নিচিনা হৈছে একদম তাৰমানে ৰাস পূজা হয়তো আপোনালোকে বহুত দেখিছে হাউলি ৰাস বিখ্যাত যেনেকে কিন্তু গ্ৰন্থ আৰু বাণিজ্য মেলা বুলি ক'লে কয়াকুছিৰ এখানে 1 নম্বৰত মানে এক নম্বৰত পৰে তাৰমানে মই স্বাৰ্থ ৰাখি একো নাই যিহেতু মই বৰপেটাৰ হয় বাৰু কিন্তু এটা স্বাৰ্থ ৰাখি একো নাই এইখন গ্ৰন্থ মানে একবাৰ আহি যাব আৰম্ভণিৰ পৰা ভিডিঅ'টো চাইছে গম পাইছে আপোনালোকে একবাৰ আহিব আৰু নিজে আপোনালোকে উপভোগ কৰিব ডাঙৰ হয় নে সৰু হয় ঠিক আছে ধন্যবাদ ভাই দে ভাল লাগিল আৰু ইয়াত কি কি দোকান হ'ব বৰ্তমান এতিয়া কাপোৰৰ দোকান চোকান তেতিয়ালৈকে আহি পোৱা নাই আহিব মই কৈছো বাৰু অলৰেডি আপোনালোকক আৰু নিশ্চয় ইয়াত মানে কি কি দোকান হ'ব নিশ্চয় গম পাব তোমালোকক ধন্যবাদ আহিলে গম পাব ধন্যবাদ থাকিল তোমালোকক দিয়া আৰু ইয়াত আপোনালোকে আহিলে খাবলৈ পাব মানে ইয়াত খাবলৈ মানে খালে হ'ল আৰু খালি গ্ৰন্থ মেলা উপভোগ কৰি ইয়াত খালে হ'ল আৰু ইয়াত বঢ়িয়া ৰেটবোৰ কমত থাকে আপোনাৰ আৰু এইফালে কম্বল 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 মানে কিমান কম্বল আপোনাৰ হিচাপ নাই আপোনাৰ কম্বল কম্বল ভাগ ভাগ আছে কোৱালিটি 1000 আছে 1500 আছে আৰু আপোনাৰ ঠাণ্ডাৰ দিন চলি আছে যিহেতু ইয়াত আপোনালোকে ল'বলৈ আহক আৰু কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাত আপোনালোকে লৈ আহক ধন্যবাদ হা ঠিক আছে আপোনাৰ বিটি দোকানত সোমালো আৰু প্ৰথমতে আপোনাৰ এই দোকানত এই দেখি ভাল লাগছে আপোনাৰ জুবিন গাৰ্গক দেখিছে নে আপোনাৰ পুৰা একদম A to Z মানে একদম চব ডেকা কলৰ আপোনাৰ সকলোখিনি পৰিৱেশ দেখুওৱা হৈছে আপোনাৰ ইয়াত চাওকচোন এইফালে চাওক মানে আৰু এইফালে আপোনাৰ জুবিন দা একদম ফটো সহকাৰে একদম প্ৰিন্টেড কৰি একদম ধুনীয়াকে বান্ডিং কৰি আনিছে আপোনাৰ এইবিলাক আপোনাক ল'বলৈ পাব মানে ফ্ৰেণ্ডছ আৰু বিশেষকে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা আছে আপোনাৰ লগতে আপোনাৰ জুবিন গাৰ্গ আছে দুজন মহান ব্যক্তি আমাৰ অসমৰে অসমৰ সম্পদ আৰু ইফালে চাওক আপোনাৰ সকলোবোৰ ভাল লাগিছে আৰু ইফালে সকলোবোৰ কিতাপ আছে ভালে হৈছে না ভালে হৈছে না বিক্ৰী বঢ়িয়া বিশেষ আছে আৰু তাতে আছে দোকানত সোমালো আৰু ইয়াত আপোনাৰ সকলো ধৰণৰ দেখিছেনে ফুল আছে দাদা আপুনি ল'লে নেকি লৈছে এনে দাম বেছি নহয় আৰু ন বেছি নহয় এনে কম দামত ল'ব পাৰিব যোৱাকালি গৈছে একদিন আজি দ্বিতীয় দিন আপোনাৰ ঘৰ পাকাবাৰী পাম ইয়াতে আপোনাৰ ভাল লাগিল খাবলাৰ মিঠাই চিনি পাইছো আৰু আপোনাৰ চব মানে অদ্ভুত মিঠাই বনাইছে কি মিঠা দাদা ৰছৰ গজা বুলি কয় ৰছৰ গজা পাই ন আৰু ইয়াত আপোনাৰ কয়াকুছি গ্ৰন্থ বাণিজ্য মেলাত মানে আপোনাৰ জিলাপিৰ হওক বা অন্যান্য মিঠাইৰ দোকান বিলাক মানে এখানে পায় ন মাত্ৰ এখানে পায় একদম এইখন ফ্ৰণ্টতে পায় ভাল লাগিল বিক্ৰী বাৰ্তা কেনেকুৱা হৈছে ভালে ঠিক আছে দাদা ধন্যবাদ বাকী এটা দাম সুধো আৰু আপোনাক এটি দাম কিমান আপোনাৰ 50 টকা পোৱা ভাল দাম একো নাই আহিলে আপোনালোকে ল'ব আৰু বাকী ডায়েবেটিছ থকা মানুহবিলাকে বেলেগ নে ন ভাল লাগিল আৰু কয়াকুছি গ্ৰন্থ বাণিজ্য আপোনাৰ 22 তাৰিখ নেকি আহিব আপোনালোকে আজি দ্বিতীয় 2 দিন গ'ল আৰু বাকী আছে ভালে দিন 5 দিন আছে আহিব আপোনালোকে আৰু এইফালে আপোনাৰ মানে একদম দশমতম কয়াকুছি গ্ৰন্থ বাণিজ্য মেলা আছে বহুত বেছি ভাল লাগিলে আপোনাৰ গোটেই দেখালোঁ একদম পৰিৱেশ কিন্তু এতিয়া বৰ্তমান মানুহ মানে যদিও কম এতিয়া যাই আছে আৰু আপোনাৰ মানে ঢেৰ মানুহ হ'ব আপোনাৰ আৰু যিহেতু দোকানবোৰ এতিয়া আনকামিং হৈছে কিছু দোকান মানে আপোনাৰ আহিবলৈ বাকী আছে যিহেতু অহাকালিৰ পৰা আহিব আপোনাৰ আৰু যিহেতু আপোনাৰ 16ৰ পৰা 22লৈকে আছে দেৰিও আছে মানে বহুত মানে লম্বা প্ৰচেছ আৰু বিশেষকৈ ৰাস পূজাৰ পিছত এইখন এখন বহুত ডাঙৰ গ্ৰন্থৰ বাণিজ্য মেলা আহিব আমাৰ বৰপেটা জিলাৰে কয়াকুছিত মানে আপোনাৰ গ্ৰন্থৰ বাণিজ্য মেলা দশমতম এতিয়া এনেকৈ গতি কৰোঁ আৰু এইবাৰ যিহেতু আপোনাৰ নতুন প্ৰচেছ এই চাইডে আপোনাৰ মানে এইবাৰ নতুনকৈ দিয়া গৈছে যোৱা বছৰ সেই চাইডে আছিলে কয়াকুছি টাউনত এইবাৰ এইফালে দিছে আপোনাৰ আৰু এইবাৰ ঢেৰ মানুহ যাই আছে দেখিছেনে আপোনালোকে গ্ৰন্থৰ বাণিজ্য মেলাত
তো দিয়ক ফ্ৰেণ্ড যাতে ঠাণ্ডা ঠাণ্ডা গতি কৰিব লাগে ঘৰলৈ তো আপোনাৰ ভিডিঅ'টো ভাল পাইছে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কামত থকা বেল আইকনটো প্ৰেছ কৰক নেক্সট ভিডিঅ'ত লগ পাম সামগ্ৰী টাটা বাই বাই যোৱা বছৰৰ দৰে এইবাৰে মানে আপোনাৰ মিঠা টেষ্টটো কৰিছোঁ এইফালে 20 টকা আপোনাৰ এইটো 20 টকা ন আৰু ডাঙৰটো কিমান 150 টকা এটা মিঠাইৰ দাম মানে ফ্ৰেণ্ড চাওক ইমান ডাঙৰ মানে গ্ৰন্থৰ বাণিজ্য মেলা ওলাই মানে কয়াগুচি আৰু এটি 10 টকা থাকে 10 টকা তো এনেকৈ আপোনাৰ মিঠাই দোকান মই তাতে বহুত ঘূৰিলোঁ কিন্তু আজি দেখা নাই ইয়াত ক'লে আহোঁতে আমি দেখাই পালোঁ আৰু সেইকাৰণে ইয়াত খাবলৈ মন গ'ল যিহেতু মিঠাইটো খুব ভাল পাওঁ আৰু সেইকাৰণে 20 টকা দি এটা খাই লওঁ আৰু তাকে আহিলে আপোনালোকে একেটাত খাব আৰু কয়াগুচি গ্ৰন্থ বাণিজ্য মেলাখন এইবাৰ এইফালে আছিল ন যোৱা বছৰ এইফালে আছিল আৰু আপোনালোকে আহিলে এটি কথা মন কৰিব ধন্যবাদ থাকিল